কামৰাহাটত জাতিৰ স্বাৰ্থত আন্দোলন কৰাৰ উদ্দেশ্যে আকৌ গঠন হল অবিভক্ত গোৱালপাৰা আক্ৰাছো। ইয়াৰ পূৰ্বে আক্ৰাছুৰ বিভিন্ন ভাগ আছিল যদিও একাংশৰ নেতৃত্বত বিতৰ্কৰ অৱসান ঘটাই একত্ৰিত হৈছিল আক্ৰাছু। কিন্তু এই একত্ৰিতকৰণে অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা কোচ ৰাজবংশীসকলক উপকৃত কৰিব পৰা নাই। সেয়েহে জাতিৰ দাবীসমূহ পূৰণ কৰাৰ বাবে ৰজাঘৰীয়া বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ন্যায় প্ৰাপ্যৰ বাবে গঠন কৰা হয় অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ চমুকৈ UG আক্ৰাছু। নৱগঠিত অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে প্ৰদীপ ৰায় আৰু সম্পাদক হিচাপে ৰাকেশ বৰ্মনক দায়িত্বভাৰ প্ৰদান কৰে। উক্ত সমিতিখনৰ আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। বিশিষ্ট সমাজসেৱক তথা জ্যেষ্ঠ সাংবাদিক ললিত চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শপত গ্ৰহণ সম্পূৰ্ণ কৰা হয়। স্পষ্ট কথাত কৈছো কোনো সংগঠনে আজিলৈকে গীতাত শপত ল'ব নাই। মই প্ৰদীপ ৰায় আজি গীতাৰ হাত ধুই কৈছো মৰিলে মৰিম হৈ গ'ল বহুত চালো। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইখন মঞ্চৰ পৰা ক'ব খুজিছো, আপুনি যদি চকীখনত বহি থাকিব বিচাৰিছে আনডিভাইডেড গোৱালপাৰাৰ মানুহখিনিক জনজাতিকৰণ লাগিবই। পৃথক ক্ষমতাবোৰ আৰু জনজাতিকৰণ আমাক দিবই লাগিব। আজি ঘোষণা কৰিলো 30 তাৰিখে আমাৰ গোসাইঘাট মশাল ৰেলী, তাৰপিছত আমি ৰেলপথ ঘাইপথ যি আছে কাৰ্যসূচী কৰিমে, লাগিলে আমাক গুলিয়াই মাৰি দিয়ক, আমাৰ কাম চলি থাকিব। আজি আমাৰ কৰ্তব্যবদ্ধ আৰু মই গীতাত শপত খাই কৈছো মই মৰিলে মৰিম। জনগোষ্ঠীটো উদ্ধাৰৰ কাৰণে আমি ওলাই আহিছো, আমি কিন্তু নিজৰ লাভৰ কাৰণে অহা নাই। আমি বহুত চালো নেতা আৰু নাচাওঁ। জনজাতিকৰণ দিবই লাগিব। আমি বাধ্য কৰাম চৰকাৰক, অসম চৰকাৰ বাধ্য হ'ব লাগিব, আৰু নহ'লে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিম।